আজিৰ প্ৰথম অনলাইনাৰটো আছে Which airport has topped the list of world's top airports released by Skytrax? Skytrax এটা সংগঠন আছে তেওঁলোকৰ যোনটো লিষ্ট ওলাইছে ওয়াৰ্ল্ডৰ ভিতৰত আটাইতকৈ টপ এয়াৰপোৰ্ট বিলাক কোনবিলাক তাৰ এটা লিষ্ট ওলাইছে সেই লিষ্ট অনুসৰি কোনটো এয়াৰপোৰ্টে টপ কৰিছে বা 1 নম্বৰ স্থানত আছে বুলি ইয়াত সুধিছে আৰু ইয়াৰ উত্তৰ হ'ব সিংগাপুৰ চাংগি এয়াৰপোৰ্ট সিংগাপুৰৰ যোনটো চাংগি এয়াৰপোৰ্ট আছে হেতু এই লিষ্টৰ টপ হৈছে বা 1 নম্বৰ স্থানত আছে 2 নম্বৰ ওয়ান লাইনাৰটো আছে আজি Where will meeting of SCO tourism ministers be held? SCO tourism minister সকলৰ যোনটো মিটিং হৈছে বা হ'ব হেতু কোট হ'ব লগা আছে আৰু ইয়াৰ উত্তৰ হ'ব লক্ষ্ণৌ ইয়াত আপোনালোকে SCO যোনটো আছে এই SCOৰ বিষয়ে অলপ জানি ল'ব লাগিব SCO এই সংগঠনটোৰ সম্পূৰ্ণ নাম সাংঘাই কোঅপাৰেচন অৰ্গানাইজেশ্যন এই সাংঘাই কোঅপাৰেচন অৰ্গানাইজেশ্যন যোনটো আছে এটো 2001 চনত ফৰ্ম হৈছিল আৰু ইয়াত 8টা মেম্বাৰ ষ্টেট আছে বা মেম্বাৰ কান্ট্ৰি আছে হে 8টা হল চাইনা ইন্ডিয়া কাজাখস্তান কিৰগিস্তান ৰাছিয়া পাকিস্তান তাজিকিস্তান এন্ড উজবেকিস্তান এইকেইটা আছে আমাৰ মেম্বাৰ ষ্টেট বা মেম্বাৰ কান্ট্ৰিজ তাৰোপৰি আৰু 4টা কান্ট্ৰিক তেওঁলোকে কি কৰিছে অবজাৰ্ভাৰ হিচাপে ৰাখিছে অবজাৰ্ভাৰ ষ্টেট হিচাপে ৰাখিছে 4টা কান্ট্ৰি বা এই 4টা ষ্টেট তেওঁলোকে ফুল টাইম পাৰ্টনাৰশ্বিপ লোৱাৰ কাৰণে ইন্টাৰেষ্টেড আছে বুলি কৈছে আৰু এই 4টা দেশ হল আফগানিস্তান বেলাৰুছ ইৰাণ এণ্ড মংগোলিয়া আফগানিস্তান বেলাৰুছ ইৰাণ আৰু মংগোলিয়া এইকেইটাক অবজাৰ্ভাৰ ষ্টেট হিচাপে ৰাখিছে আৰু 6টা এনেকুৱা কান্ট্ৰি আছে যিকেইটাক ডায়লগ পাৰ্টনাৰ হিচাপে ৰাখা হৈছে এই 6টা হল আৰ্মেনিয়া আজাৰবাইজান কম্বোডিয়া নেপাল শ্ৰীলংকা আৰু টাৰ্কি তো এই 6টা হল ডায়লগ পাৰ্টনাৰ তো আটাইতকৈ ইম্পৰ্টেন্ট হৈ যাব যে সাংঘাই কোঅপাৰেচন অৰ্গানাইজেশ্যনৰ মেম্বাৰ ষ্টেট কেইটা আৰু কোন কোন তো হেতু কাৰণ ইয়াত চাইনাও আছে ইণ্ডিয়াও আছে ৰাছিয়াও আছে পাকিস্তানো আছে তো এই মেম্বাৰ কান্ট্ৰি বিলাকৰ নাম মনত ৰাখিব লাগিব আৰু এই কান্ট্ৰি বিলাকৰ নাম মই আকৌ এবাৰ কৈ দিছো চাইনা ইণ্ডিয়া কাজাখস্তান কিৰগিস্তান ৰাছিয়া পাকিস্তান তাজিকিস্তান এণ্ড উজবেকিস্তান এইকেইটা আছে মেম্বাৰ কান্ট্ৰি আৰু SCOৰ ফুল ফৰ্ম আহি যাব পাৰে SCOৰ ফুল ফৰ্ম হল সাংঘাই কোঅপাৰেচন অৰ্গানাইজেশ্যন আৰু এটো কোড ফৰ্ম কৰা হৈছে বা হেডকোৱাৰ্টাৰ কোড বুলি সুধিলে নামটোৰ পৰাই আমি ক'ব পাৰো যে এটো হেডকোৱাৰ্টাৰ চাইনাৰ সাংঘাইত আছে আৰু এটো ফৰ্ম কৰা হৈছিল 2001 চনত তো প্ৰশ্নটো আছে যে এই সাংঘাই কোঅপাৰেচন অৰ্গানাইজেশ্যনৰ মানে মেম্বাৰ কান্ট্ৰি বিলাকৰ যোনটো টুৰিজম মিনিষ্টাৰ আছে যিসকল সেই টুৰিজম মিনিষ্টাৰ সকলৰ মিটিংটো কোড হ'ব লগা আছে আৰু ইয়াৰ উত্তৰ হ'ব লক্ষ্ণৌ নেক্সট কোৱেশ্চনটো হল who has become the first NATO member country to give MiG-29 aircraft to Ukraine আৰু ইয়াৰ উত্তৰ হ'ব পোলেণ্ড তো ইয়াত সুধিছে যে ইউক্ৰেইনক যোনটো ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ চলি আছে সেই পৰিপ্ৰেক্ষিতত সুধিছে যে ইউক্ৰেইনক MiG-29 এয়াৰক্ৰাফ্ট দিয়া নেটো মেম্বাৰ কান্ট্ৰি কোন প্ৰথম আৰু এটো হল পোলেণ্ড আমি জানো যে আমেৰিকা আৰু ইউৰোপে ইউক্ৰেইনক সাপোৰ্ট কৰি আছে আৰু বিভিন্ন ধৰণৰ অস্ত্ৰ বা এয়াৰক্ৰাফ্ট এবিলাক কি কৰিছে প্ৰভাইড কৰিছে ইউক্ৰেইনক সাপ্লাই দিছে তো প্ৰথম পোলেণ্ড এনেকুৱা এটা প্ৰথম নেটো কান্ট্ৰি যিসকলে কি কৰিছে MiG-29 এয়াৰক্ৰাফ্ট ইউক্ৰেইনক দিছে নেক্সট কোৱেশ্চন আছে which country has been out of the list of least developed countries on March 17 2023 তো ইয়াত সুধিছে লিষ্ট ডেভেলপ মানে আটাইতকৈ কম ডেভেলপ হোৱা দেশৰ তালিকাৰ পৰা কোনটো দেশে বাহিৰত আহিব পাৰিছে বা ওলাই আহিব পাৰিছে ইয়াৰ উত্তৰ হ'ব ভুটান নেক্সট আছে who has been elected as the third vice president of Nepal নেপালৰ তৃতীয়জন ভাইস প্ৰেসিডেন্ট বা উপৰাষ্ট্ৰপতি হিচাপে কোন ইলেক্ট হৈছে এটো প্ৰশ্ন উঠিছে তো ইয়াৰ উত্তৰ হ'ব ৰামছে প্ৰসাদ যাদৱ নেক্সট আছে on March 18 2023 the chief minister of which state has announced 19 new districts and 3 new divisions
তো কোনটো ৰাজ্যৰ চিফ মিনিষ্টাৰে মাৰ্চ মাহৰ 18 তাৰিখে তেওঁলোকৰ ষ্টেটত 19টা নতুন ডিস্ট্ৰিক্ট আৰু 3টা নতুন ডিভিজন এনাউন্স কৰিছে তো এটো হ'ব ৰাজস্থান নেক্সট আছে হুইচ ইণ্ডিয়ান প্লেচ has been included in the time list of world's greatest places of 2023 তো ইয়াত সুধিছে যে বিশ্বৰ ভিতৰত আটাইতকৈ ভাল জেগাবিলাকৰ যোনটো লিষ্ট ওলাইছে 2023 ৰ কাৰণে তাত ভাৰতৰ কোনটো ঠায়ে স্থান লাভ কৰিব পাৰিছে আৰু ইয়াৰ উত্তৰ হ'ল লাডাখ এণ্ড ময়ূৰভঞ্জ লাডাখ আৰু ময়ূৰভঞ্জ ইয়াত যোনটো লাডাখ আছে লাডাখক তো সবে চিনি পায় বা জানে কিন্তু এই ময়ূৰভঞ্জ যোনটো আছে এটো হ'ল উৰিষ্যাৰ এটা ডিস্ট্ৰিক্ট নেক্সট আছে হু হেজ টপড দ্য গ্লোবাল টেৰৰিজম ইনডেক্স ৰিলিজড অন মাৰ্চ 18 2023 তো গ্লোবাল টেৰৰিজম ইনডেক্স যোনটো ওলাইছে তাৰ ভিতৰত কোনটো দেশ টপ কৰিছে আৰু ইয়াৰ উত্তৰ হ'ব আফগানিস্তান তো ইণ্ডিয়াৰ ৰেংকো ইয়াত দিয়া আছে ইণ্ডিয়াৰ ৰেংকটো হ'ল 13 নেক্সট ওয়ান লাইনাৰটো হ'ল ইণ্ডিয়ান ৰেলৱেজ এইমছ টু বিকাম নেট জিৰ' কাৰ্বন এমিটাৰ বাই হোৱেন তো প্ৰশ্নটো সুধিছে যে ইণ্ডিয়ান ৰেলৱে যোনটো এইম লৈছে যে আমি কাৰ্বন এমিট নকৰোঁ মিন্স কয়লাৰ ব্যৱহাৰ নকৰোঁ সেইটো কেতিয়ালৈকে এইম লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব 2030 চন বা 2030 Next আছে on March 19, 2023 the International Criminal Court has issued an arrest warrant against the president of which country তো ইয়াত কৈছে যে ইন্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট যোনটো আছে এটোৱে কি কৰিছে এটা ওয়াৰেন্ট ইস্যু কৰিছে এৰেষ্ট ওয়াৰেন্ট ইস্যু কৰিছে আৰু এটো কি এটা কান্ট্ৰিৰ প্ৰেসিডেন্টৰ বিপৰীতে এটো ইস্যু কৰা হৈছে আৰু এই প্ৰেসিডেন্টজন কোন দেশৰ হয় ইয়াৰ উত্তৰ হ'ল ৰাছিয়া আৰু ৰাছিয়াৰ প্ৰেসিডেন্টৰ নাম কি ভ্লাদিমিৰ পুতিন নেক্সট হল who has become the fastest Indian person to swim across the Palk Strait on March 19 2023 এটো পাল্ক ষ্ট্ৰেট হ'ব ইয়াৰ উত্তৰ হ'ব সম্পন্ন ৰমেশ তো ইয়াত সুধিছে যোনটো পাল্ক ষ্ট্ৰেট আছে পাল্ক ষ্ট্ৰেট ক'ত আছে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত এটো সুইম কৰি বা হাতুৰি পাৰ কৰা ফাস্টেষ্ট ইণ্ডিয়ান কোন হৈছে তো ইয়াৰ উত্তৰ হ'ল সম্পন্ন ৰমেশ নেক্সট আছে ইন হাউ মেনি ষ্টেটছ উইল দ্য গভৰ্ণমেণ্ট ডেভেলপ মেগা টেক্সটাইল পাৰ্কছ আণ্ডাৰ দ্য PM মিত্ৰ স্কিম তো ইয়াত সুধিছে যে যোনটো PM মিত্ৰ স্কিম আছে তাৰ আণ্ডাৰত কি কৰিব টেক্সটাইল পাৰ্ক বনাব মেগা টেক্সটাইল পাৰ্ক বনাব কেইটা ষ্টেটত তো কেইটা ষ্টেটৰ ভিতৰত বা কেইটা ৰাজ্যৰ ভিতৰত তেনেকুৱা মেগা টেক্সটাইল পাৰ্ক বনোৱা হ'ব আণ্ডাৰ PM মিত্ৰ স্কিম তো এটো হ'ব আনসাৰ হ'ব 7 মানে 7টা তেনেকুৱা ৰাজ্যত মেগা টেক্সটাইল পাৰ্ক বনোৱা হ'ব PM মিত্ৰ স্কিমৰ আণ্ডাৰত আৰু তাৰ ভিতৰত ফাৰ্ষ্ট হ'ব তামিলনাডুত নেক্সট আছে ফ্ৰেণ্ডশিপ পাইপলাইন হেজ বিন ইনগ্ৰেটেড between India and which country on March 19 2023 ইয়াৰ আনসাৰ হ'ব বাংলাদেশ সুধিছে যে ফ্ৰেণ্ডশিপ পাইপলাইন ইণ্ডিয়া আৰু কোনটো দেশৰ মাজত ইনগ্ৰেট কৰা হ'ব তো এটো ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত ইনগ্ৰেট কৰা হ'ব আৰু এটো যে পাইপলাইন যোনটো আছে যোনটো নাম দিছে ফ্ৰেণ্ডশিপ পাইপলাইন এটোৰ টোটাল লেন্থ হ'ব 131.5 কিলোমিটাৰ যাৰে 126.5 কিলোমিটাৰ বাংলাদেশত হ'ব আৰু অনলি 5 কিলোমিটাৰ ইণ্ডিয়াত বনোৱা হ'ব আৰু এটো বনোৱাৰ উদ্দেশ্য হ'ল যে বাংলাদেশে ডিজেল ইম্পৰ্ট কৰিব এই পাইপলাইনটোৰ থ্ৰু দি ভাৰতৰ পৰা নেক্সট আছে where has the Indian Navy's P-8I aircraft arrived to participate in exercise Sea Dragon 23 on March 19 2023 ইয়াত সুধিছে ইণ্ডিয়ান নেভিৰ যোনটো P-8I এয়াৰক্ৰাফ্ট আছে এটো Sea Dragon 23 এক্সাৰসাইজত পাৰ্টিসিপেট কৰাৰ কাৰণে ক'ত গৈছে ইয়াৰ উত্তৰ হ'ব USA নেক্সট আছে which country's bank has opened an Indian rupee denominated Nostro account on March 20 2023 কোন কান্ট্ৰিৰ বেংকে ভাৰতীয় মুদ্ৰাত এটা নষ্ট্ৰ একাউণ্ট খুলিছে
এইটো হ'ল প্ৰশ্নটো আৰু ইয়াৰ উত্তৰ হ'ব শ্ৰীলংকা শ্ৰীলংকাৰ যোনটো সিলেন বেংক আছে তেওঁলোকে কি কৰিছে ভাৰতৰ ইণ্ডিয়ান বেংক যোনটো আছে ইণ্ডিয়ান বেংকৰ মুম্বাইৰ এটা ব্ৰাঞ্চত তেওঁলোকে কি কৰিছে নষ্ট একাউণ্ট খুলিছে আৰু ইয়াৰ দ্বাৰা যিসকল শ্ৰীলংকান সিটিজেন আছে শ্ৰীলংকান সিটিজেনে যদি কিবা ট্ৰেড কৰিব বিচাৰে ভাৰতৰ লগত তেতিয়া তেওঁলোকে লোকেল যোনটো কাৰেন্সি আছে সেই লোকেল কাৰেন্সি বা ইণ্ডিয়ান কাৰেন্সিৰ দ্বাৰা তেওঁলোকে হেতু ট্ৰেড কৰিব পাৰিব US ডলাৰৰ ইয়াত প্ৰয়োজন নাই নেক্সট হ'ল where was the ISSF World Cup Shooting Championship organized on March 20 2023 তো যোনটো শুটিং চেম্পিয়নশিপৰ World Cup Shooting Championship হৈছে এটো ক'ত অৰ্গানাইজ কৰা হৈছিল এটো সুধিছে আৰু ইয়াৰ উত্তৰ হ'ব ভোপাল আৰু এই ISSF ফৰ ফুল মিনিং হ'ল ইন্টাৰনেশ্যনেল শুটিং স্পৰ্টছ ফেডাৰেশ্যন ইয়াৰ যোনটো World Cup হৈছে এটো ক'ত হৈছে ভোপালত হৈছে নেক্সট টু আছে on March 20 2023 the chief minister of which state has launched Jharni Yojan portal for employment registration to employment registration karone Jharni Yojan portal kuntu state or chief minister e khulise aru etu namor porai ami olop idea lagabo paru je Jharni Yojan portal to Jharkhandor chief minister etu arambho korise next to hol who will receive Sangeet Kalanidhi Award 2023 Sangeet Kalanidhi Award kune receive koribo ba korise etur answer hobo Bombay Joyশ্রী next ase who has been declared the first tourism and cultural capital of SCO on March 20 2023 SCO full meaning ami agote paisu agote ta online lot Shanghai Cooperation Organization to SCO juntu tourism and cultural capital বুলি কৈছে ফার্স্ট তেনেকুৱা tourism and cultural capital বুলি কোৱা হৈছে এটো কোনটো ঠাই কোৱা হৈছে বাৰাণসী নেক্সট আছে which country's former cricketer Tim Paine has announced his retirement from cricket on March 20 2023 তো ক্ৰিকেটাৰ Tim Paine কি কৰিছে ৰিটায়াৰমেন্ট অ্যানাউন্স কৰিছে আৰু তেওঁ কোনটো দেশৰ হৈ খেলিছিল এটো প্ৰশ্ন এটো আনসাৰ হ'ব অস্ট্ৰেলিয়া Next ase who has been enrolled in the Bar Council of the state as the first transgender lawyer of Kerala on March 21 2023 to Kerala Bar Council of first transgender lawyer hisabe kune registration korise yar uttor hobo Papra Lakshmi Next ase which country has topped the World Happiness Index 2023 to 2023 karone World Happiness Index or juntu list ulaise tat top kone korise aru yar answer hobo Finland to Finlandor manu ataitke beshi happy aru amar India rank hol 126 next hol which country has started its first submarine base with the help of China to কোনটো কান্ট্ৰি চাইনাৰ হেল্পৰ দ্বাৰা তেওঁলোকৰ ফাৰ্স্ট সাবমেৰিন বেস কি কৰিছে আৰম্ভ কৰিছে আৰু এটো হ'ব বাংলাদেশ কি হ'ব বাংলাদেশ আৰু এটো কত এই বেসটো বনোৱা হৈছে এট পেকুয়া ইন কক্সবাজাৰ নেক্সট হল where was the second G20 sustainable finance working group meeting under the G20 presidency held on March 21 23 তো G20 সাস্টেইনেবল ফাইনেন্স ওয়ার্কিং গ্রুপৰ মিটিং কোত হৈছিলে যোনটো G20 প্ৰেসিডেন্সিৰ আন্ডাৰতে প্ৰেসিডেন্সিৰ মিটিংৰ আন্ডাৰতে এটো এটা মিটিং আৰু এটো G20 সাস্টেইনেবল ফাইনেন্স ওয়ার্কিং গ্রুপৰ মিটিং এটো সেকেন্ড মিটিং টু কোত হৈছে এটো হদিছে এটো হল উদয়পুৰ নেক্সট আছে who has become India's most valuable celebrity of 2022 তো ইয়াত 2022 ৰ কাৰণে ইণ্ডিয়াৰ মোস্ট ভ্যালুয়েবল সেলিব্ৰিটি নাম হুদিছে কোন আছিল আৰু এটোৰ আনসাৰ হ'ব ৰণবীৰ সিং আজিৰ ভিডিওটো আমি ইয়াতে হেক কৰিম আপোনালোকে ভিডিওটো যদি ভাল লাগে শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওবিলাক লাইক কৰিব ধন্যবাদ